ভোগৰ বিহু এই ভোগ বিলাসৰ বিহু নহয় আজি কিছু বছৰৰ পৰা দেখা গৈছে যে ভোগালী বিহু উদযাপনৰ নামত আমাৰ ৰংঘৰ কাৰেংঘৰ আৰ্হিত ভেলাঘৰ সাজি যি জ্বলাই দিয়া পৰ্ব সেই পৰ্বৰ আমি বিৰোধিতা কৰিছো আমি সকলোৱে জানো যে ভেলাঘৰ খুকিয়া আৰ্হি আছে কিন্তু এই ভেলাঘৰৰ আৰ্হিৰ বিপৰীতে গৈ বিভিন্ন ঠাইত শিল্পীসকলে শিল্পীসুলভ কলাৰ পৰিচয় দিবলৈ গৈ ৰংঘৰ কাৰেংঘৰ এশিঙীয়া গড়ৰ আৰ্হি আহতগুৰি যি মহ যুঁজৰ কাৰণে বিখ্যাত এই মহ যুঁজৰ আৰ্হিত ভেলাঘৰ সাজি তেওঁলোকে পিছদিনা মেজি জ্বলোৱা পৰ্বত দাহন কৰাৰ পৰিলক্ষিত হয় এই কাৰ্য অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ পৰম্পৰাগত বিৰোধী গতিকে আমি বিহু কৃষ্টি পৰিষদ অসমৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ বিনম্ৰ গুহাৰি যে প্ৰত্যেকটো বিহুৰ যি সুকীয়া আৰ্হি আছে পৰম্পৰাগত ৰূপ আছে এই পৰম্পৰাগত ৰূপ অক্ষুণ্ণ ৰাখি আপোনালোকে মাঘ বিহু উদযাপন কৰক ভেলাঘৰ আৰ্হিত ৰংঘৰ কাৰেংঘৰ সাজি পিছদিনা জ্বলাই দিয়া কাৰ্যটি সংস্কৃতিৰ পৰিপন্থী কাৰ্য গতিকে আমি এশিঙীয়া গড় সুৰক্ষাৰ কথা কৈছো আৰু এশিঙীয়া গড়ৰ আৰ্হিত ভেলাঘৰ সাজি আমি তাক পিছদিনাখন দাহন কৰিছো গতিকে আমি অসমবাসী ৰাইজলৈ বিনম্ৰ অনুৰোধ যে মাঘ বিহুক ভোগৰ বিহু হিচাপে উদযাপন কৰক ভোগ বিলাসৰ বিহু হ'ব নোৱাৰে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে যে ৰঙালী বিহু তিনিটা পৰিবেশ্য কলা আছে হুঁচৰি মুকলি বিহু আৰু গছ তলৰ গাভৰু বিহু বা তাক জেং বিহু বা টকা বিহু বুলি কোৱা হয় কিন্তু সেই পৰিবেশ্য কলাৰ লগত মাঘ বিহুৰ কোনো পোনপটীয়া সম্পৰ্ক নাথাকে মাঘ বিহু হৈছে পৰম্পৰাগত খেল ধেমালি প্ৰধান গতিকে এতিয়া দেখা গৈছে আজি কিছু বছৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত বহাগ বিহুৰ যি পৰিবেশ্য কলা সেই পৰিবেশ্য কলাক মাঘ বিহুটো উদযাপন কৰে ঠায়ে ঠায়ে বৰ বিহুৱতী প্ৰতিযোগিতা সৰু বিহুৱতী প্ৰতিযোগিতা হুঁচৰি প্ৰতিযোগিতা এই ধৰণৰ এটা কাৰবাৰ চলিছে গতিকে এই কাৰবাৰটো আমি বিৰোধিতা কৰিছো আমি কৈছো যে ভোগালী বিহু যি পৰম্পৰাগত খেল ধেমালি ৰচিতনা খেলে হওক আহানগৰি মহ যুঁজৰ কথা আমি কৈছো বুলবুলি চৰাই যুঁজ হওক পূৰ্বতে চৰলৈ ৰুদ্ৰসিংহৰ দিনত যে খেন চৰাই আৰু আপোনাৰ কণুৱা চৰাই যুঁজ আছিলে সেই যুঁজৰ যি পৰম্পৰা সেই পৰম্পৰাটো আমি অক্ষুণ্ণ ৰাখিব পৰা প্ৰত্যেকেই অৰ্থক গতিকে আহানগৰি মহ যুঁজ আছে আমাৰ ৰচিতনা খেল আছে এই পৰম্পৰাগত খেল ধেমালিবিলাক থকাৰ পিছতো কি কাৰণত আমি আমাৰ বহাগ বিহুৰ যি পৰিবেশ্য কলাৰ ৰূপ সেই ৰূপে মাঘ বিহু উদযাপন কৰি আগবাঢ়িছো ই কিন্তু আমাৰ সংস্কৃতিৰ প্ৰতি শুভ লক্ষণ নহয় গতিকে আজি আমি এই সংবাদ মেলৰ জৰিয়তে অসমবাসী ৰাইজক অনুৰোধ জনাইছো যে ৰঙালী বিহু ভোগালী বিহু আৰু কঙালী বিহুৰ যি সুকীয়া সুকীয়া ৰূপ আছে এই সুকীয়া সুকীয়া ৰূপ অক্ষুণ্ণ ৰাখি আপোনালোকে এই তিনিটা বিহু পালন কৰক গতিকে আৰু এটা কথা আমি এই প্ৰসংগতে উত্থাপন কৰিব বিচাৰিছো যে ভোগালী বিহু উৰুকাৰ নিশা যি মেজি ভেলাঘৰত ভোজ খোৱাৰ যি পৰম্পৰা সেই পৰম্পৰাগত আজি কিছু বছৰৰ পৰা দেখা গৈছে প্ৰাক ভোগালী উদযাপন এই প্ৰাক ভোগালী উদযাপন বুলি কৈ মেজি জ্বলোৱা যিদিনাখন মেজি জ্বলোৱা হয় মাঘ বিহুৰ পুৱতি নিশা মেজি জ্বলোৱাৰ যি পৰম্পৰা সেই পৰম্পৰা আজি মাঘ বিহু কিছুদিনৰ আগৰ পৰাই বিভিন্ন ঠাইত উদযাপন কৰাৰ পৰম্পৰা আহিছে গতিকে এই ধৰণৰ কথাবিলাক আমি দুখ পাইছো যে অসমৰ কৃষ্টি সংস্কৃতি আমি নিজেই সুৰক্ষিত নকৰো তেন্তে বেলেগলৈ আমি কি আঙুলি তোৱাম যেতিয়া অসমৰ বাহিৰত বিহু বিকৃত উপস্থাপন কৰা হয় তেতিয়া আমি অসমবাসী ৰাইজ কিন্তু সচকিত হৈ প্ৰতিবাদ কৰো এই শুভ লক্ষণ কিন্তু একে সময়ত আমি চাব লাগিব যে আমি নিজৰ মাতৃভূমি নিজৰ বাসভূমিত আমি কেনেদৰে বিহু পালন কৰিছো আজি কিছু বছৰ দেখা যায় কাতি বিহুত ঢোল বজাইছে কাতি বিহু ঢোল বজাই বিহু নাম গাইছে কিন্তু মাঘ বিহু কাতি বিহুত বোলে পৰম্পৰাগত কোনো বিহু নাম নাই যিবিলাক বিহু নাম আছে বিহুৰ গীত মাত আছে এইবিলাক কিন্তু বহাগ বিহুৰ লগত পোনপটীয়াকৈ সম্পৰ্কিত গতিকে আমি প্ৰথম এই দুটা কথাত গুৰুত্ব দিছো যে ভোগালী বিহু উদযাপন কৰিবলৈ গৈ ভোগালী আৰু ৰঙালীক একাকাৰ নকৰিব প্ৰথম কথা দ্বিতীয় কথাটো হৈছে মাঘ বিহুৰ যি মেজি পৰম্পৰা মাঘ বিহুৰ যি ভেলাঘৰৰ পৰম্পৰা সেই পৰম্পৰাক জীয়াই ৰাখক পৰম্পৰাক ৰক্ষা কৰাৰ নামত আধুনিকতাৰ প্ৰলেপ দি মাঘ বিহু আৰু বহাগৰ বিহুত একাকাৰ নকৰিব এইখিনি কথা আমি কৈছো নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য